যিহেতু আজি শাৰীৰিকভাৱে যিসকল অসুস্থ ৰোগী তেখেতসকলক আপোনালোকে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছে। কাৰ দিশত হৈছে, কেনেদৰে হৈছে সেইটো কথা। আৰ্থিক সাহায্য বুলি ক'ব নোৱাৰি, আচলতে মানে মিনিমাম 600ৰ পৰা 1000 টকাৰ ভিতৰত আমি খাদ্যবস্তু টোপোলা আমি তেওঁলোকক বিতৰণ কৰোঁ। অলৰেডি নিউট্ৰিচনেল ছাপ্লিমেণ্টৰ কাৰণে টিবি পেচেণ্টক, যিহেতু টিবি পেচেণ্টৰ দৰৱৰো প্ৰয়োজন হয়, লগতে নিউট্ৰিচনো যথেষ্ট প্ৰয়োজন হয়, আৰু গভৰ্ণমেণ্টে তেওঁলোকৰ একাউণ্টত প্ৰত্যেক মাহে 1000 টকাকৈ দি আছে। তাৰোপৰি 2022 চনৰ 9 ছেপ্টেম্বৰত প্ৰাইম মিনিষ্টাৰ টিবি মুক্ত ভাৰত অভিযান এণ্ড নিশ্চয় মিত্ৰ ইনিচিয়েটিভ প্ৰগ্ৰেমটো আৰম্ভ কৰিলে। এই নিশ্চয় মিত্ৰ ইনিচিয়েটিভ প্ৰগ্ৰেমটোৰ উদ্দেশ্যটো হ'ল যে যিহেতু টিবি এটা ছ'চিয়েল ডিজিজ, ছ'চিয়েল আৰু ষ্টিগমা জড়িত থাকে, গতিকে লগতে পুষ্টিকৰ খাদ্য আহাৰ প্ৰয়োজন হয়। গতিকে জনসাধাৰণৰ প্ৰত্যেকজন ব্যক্তিক যাতে জড়িত হৈ টিবি বেমাৰৰ এগেইনষ্টত যুঁজ দিবৰ কাৰণে তেওঁলোকে এটা ইনিচিয়েটিভ প্ৰগ্ৰেম লৈছে। সেই ইচ্ছা আমি প্ৰগ্ৰেমটো কৰা হৈছে আৰু ইতিমধ্যে 3 বছৰ কমপ্লিট হৈছে। এই 3 বছৰ কমপ্লিট হোৱাৰ উদ্দেশ্যে আজি আমি প্ৰগ্ৰেমটো পাতিছোঁ। লগতে আমি যিসকল ৰোগীৰ প্ৰয়োজনীয় টিবি অন ট্ৰিটমেণ্ট পেচেণ্ট আছে তেওঁলোকক আজি আমি খাদ্য বস্তু টোপোলা ব্যৱস্থা দিয়াৰ ব্যৱস্থা কৰি দিম। গোলাঘাটত কিমান টিবি তেনেকুৱা? গোলাঘাটত প্ৰত্যেক বছৰে আমাৰ এটা টাৰ্গেট থাকে। যোৱা বছৰ প্ৰায় 2000 টাৰ্গেট আছিলে, আমি অলমষ্ট 95% আমি টাৰ্গেট ৰিচিভ কৰিলোঁ। এইবছৰ আমাৰ টাৰ্গেট দিছে 2300। ইতিমধ্যে এতিয়াতো আমাৰ 8 মাহ কমপ্লিট হৈ গ'ল। প্ৰায় 1500ৰ ওপৰত আমাৰ পেচেণ্ট এতিয়াও আছে, আৰু অন ট্ৰিটমেণ্ট পেচেণ্ট, কাৰণ অন ট্ৰিটমেণ্ট বুলি ক'লে বহুতে দৰৱ খাই আছেতো, গতিকে সেই হিচাপত প্ৰায় 1800মান পেচেণ্ট এতিয়া অন ট্ৰিটমেণ্টত আছে। আচ্ছা, নাই ৰোগীৰ যিহেতু এইটো বতাহৰ মাধ্যমত বিয়পে, এজনৰ পৰা আনজনৰ মাধ্যমলৈ যদি খাঁচি বা কাহ মাৰে, ওচৰত যদি তেওঁলোক থাকে, ৰোগীজনৰ যদি কফত যদি স্পুটাম পজিটিভ থাকে আৰু সেই বতাহ সেৱন কৰিলে, তেতিয়াহ'লে ইজনৰ আৰু কাষত থকা যিকেইজনে মানুহ থাকে তেওঁলোকৰ হোৱা মানে চান্সটো বেছি থাকে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে টিবি বেমাৰ বীজাণুটো সোমালে তেওঁ যে টিবি হ'ব সেইটো কথা নহয়। কাৰণ টিবি বেমাৰ বীজাণু যিহেতু আমাৰ বডি এটা ইমিউন ছিষ্টেম থাকে, সেই ইমিউন ছিষ্টেমটোৰ কাৰণে এই টিবি বেমাৰটো গ্ৰ' কৰিবলৈ নিদিয়ে। হয়তো আমাৰ ভাৰতবৰ্ষৰ নিচিনা এটা জনবহুল দেশত প্ৰায় 40% মানুহৰ দেশত টিবি বেমাৰ বীজাণু থাকে, কিন্তু সেইটো লেটেণ্ট পিৰিয়ড বুলি কয়, লেটেণ্ট টিবি বুলি কয়। আৰু এক্টিভ ডিজিজ, যেতিয়া আমাৰ বেমাৰ সৃষ্টি হ'ব সেইটো এক্টিভ ডিজিজ কয়। গতিকে সেই 40% মানুহৰে হয়তো 10% মানুহৰে হয়তো হ'ব পাৰে, বাকী হয়তো যিখিনি মানুহ তেওঁলোকে হয়তো নৰ্মেল ডেথ হয়তো হ'বগৈ পাৰে, কিন্তু টিবি নহ'ব পাৰে। ৰাইজৰ মাজত আমি ইতিমধ্যে স্কুলতো আমি এৱাৰনেছ কৰোঁ। টি গাৰ্ডেন, বিশেষকৈ আমাৰ ইয়াত টি গাৰ্ডেন পপুলেশ্যনৰ ক্ষেত্ৰত যথেষ্ট ভাল নাভুল ধৰা যায়, টি গাৰ্ডেন পপুলেশ্যনো ভাল নাভুল। গতিকে আমি টি গাৰ্ডেনতো আমি স্ক্ৰিনিং কেম্প কৰোঁ, এৱাৰনেছ কেম্প কৰোঁ। এইখিনি আমি কৰি থকা হৈছে। টিবিৰ ঔষধ মোৰ পৰিশ্ৰমত ডিষ্ট্ৰিক্ট টিবি অফিচাৰ গোলাঘাট, ডাক্তৰ উৎপল বৰা, ডিষ্ট্ৰিক্ট টিবি অফিচাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।